বৰভাগত চাঞ্চল্যকৰ ঘটনা কনিষ্ঠ ভাতৃৰ হাতত মৃত্যু জ্যেষ্ঠ ভাতৃ হেমেন তালুকদাৰে লৰ ৰডেৰে কোবাই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃ বিষ্ণু তালুকদাৰক নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত ৰাইটকুছিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নিশা নিজ ভাতৃৰ হাতত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃ 55 বছৰীয়া বিষ্ণু তালুকদাৰৰ যোৱাকালি নিশা ৰাইটকুছি গাঁৱৰ নিবাসী নাৰায়ণ তালুকদাৰ আৰু প্ৰতিমা তালুকদাৰৰ জ্যেষ্ঠ পুত্ৰ বিষ্ণু তালুকদাৰক কনিষ্ঠ পুত্ৰ হেমেন তালুকদাৰে ৰডেৰে কোবাই হত্যা কৰে জানিবলৈ পৰা মতে নিশা 11:30 হেমেন তালুকদাৰে ঘৰৰ ভিতৰত উচ্চ স্তৰত গান বজাই হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰাত বিষ্ণু তালুকদাৰে বাধা কৰাত হেমেন তালুকদাৰে লৰ ৰডেৰে বিষ্ণু তালুকদাৰক মূৰত কোবাই দুফাল কৰি দিয়ে আৰু কাজিয়া ভাঙিবলৈ যোৱা বিষ্ণু তালুকদাৰৰ পুত্ৰ দেৱাশিষ তালুকদাৰক মূৰত কোবাই আঘাতপ্ৰাপ্ত কৰাৰ লগতে বিষ্ণু তালুকদাৰৰ পত্নী প্ৰতিমা কলিতাক হেমেন তালুকদাৰৰ পত্নী জোনালী তালুকদাৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় লগে লগে ভাতৃৰ ৰডৰ প্ৰচণ্ড কবত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিষ্ণু তালুকদাৰক প্ৰথমতে কমাৰকুছি ৰাজ্যিক চিকিৎসালয়লৈ নিয়ে যদিও ডাক্তৰৰ পৰামৰ্শমতে নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ নিয়োজিত কৰে যদিও উন্নত মানদণ্ডৰ চিকিৎসাৰ বাবে নলবাৰী মেডিকেল কলেজ হস্পিটেলে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে লগে লগে তালুকদাৰক গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ নিয়ে আৰু আধা বাটতে অৱস্থা শোচনীয় হৈ পৰাত কমলপুৰ মেডিকেলত ভৰ্তি কৰে যদিও ৰাতিপুৱা 5 বজাত চিকিৎসকে মৃত বুলি ঘোষণা কৰে সকলোৰে প্ৰিয়ভাজন তথা বিশিষ্ট ব্যৱসায়ী বিষ্ণু তালুকদাৰৰ ভাতৃৰ হাতত মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখযোগ্য যে 2 বছৰ আগত ঘৰুৱা বিবাদত হেমেন তালুকদাৰে বিষ্ণু তালুকদাৰৰ পত্নী প্ৰতিমা তালুকদাৰক চুৰিৰে হানি আঘাতপ্ৰাপ্ত কৰিছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰি হত্যাকাৰী হেমেন তালুকদাৰক ফাঁচি দিয়াৰ লগতে হত্যাকাণ্ডৰ লগত জড়িত জোনালী তালুকদাৰক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় তাতো আমি তাৰমানে মাৰা হোৱাৰ পাছত দিয়া আহিলো কোনে কাক মাৰিলে হেমেনে মাৰছি দাদাক মাৰি আমি যেতিয়া আইছো তাৰমানে মানুহটো বেহুছে পৰি আছে আকৌ হেৰি নাই ততে নাই আন্ধাৰে মুন্ধাৰে মই এটা টৰ্চ লৈ আছো টৰ্চটো চাওঁ যি একদম চব ঘূৰি গৈছি তাৰপৰা মোৰ শাৰীখন খোৱাই তেওঁৰ মাথাত বান্ধি দিছো দিয়াৰ পাছত মেডিকেলক লৈ গেল তাৰপৰা বাইদেউক নিলাক আমাৰ বডিটো ধৰি লৈ গৈছে বাইদেউ তেওঁক আমাৰ আপাই সৰু আৰু এতিয়া হাজিয়াক সেনেকৈ লৈ গেল যোৱাৰ পাছত সেই মাৰাটো দেখছো চিপলিংখন দেখছো চিপলিং মানে ৰদডাল ঠাণ্ডালৈ দি মাছ আগত হৈছি 2 বছৰ আগত দাদাক মাৰিব গৈছিল দাদাক মাৰিব যাওঁতে আমাৰেও মালিকে আগলিব যাওঁতে এই বাইদেউ ভানছি মালিকক তেওঁৰ হাজবেণ্ডক মাৰিব নলিলাক হানছি হাতত হানছি এটা হানছি এতিয়া কি বিচাৰে এতিয়া ফাঁচি হ'ব লাগে তাৰ হেমেনো শাস্তি একদম শাস্তি মানে একদম ডাঙৰ শাস্তি হ'ব লাগে ঘৰুৱা বিপদ ফাঁচি হ'ব লাগে তাৰ এতিয়া জেলৰ পৰা ওলাই আহিব আৰু পাছত চলিটোক মাৰিব আমাৰ গিলাখনক মাৰাটো বেছি ভাল নালাগে ফাঁসি হব লাগে বেলেগ একো নাই আমি মানে ফাঁসি হব লাগে মানুহ কালি গেলি আৰু হালাস হৈ পেলে আৰু চলটোকে হেৰি কৰিব বা তেওঁকে মাৰিব সেনেকুৱা দিয়কচোন জখম হৈ আছে এখেতকো মাৰিছে আপিটো ফিট হৈ আছে এনেকুৱা তেওঁ ফাঁসি হব লাগে চবে ক'ব লাগে আৰু ফাঁসি হব লাগে কালি গেলি আৰু ল'ৰাটোৰো হেপ ৰাখবো হেপ মানে মাছি ল'ৰাটো মাৰিবৰ বাকী না ইতিমধ্যে কমাৰকুছি আৰক্ষীয়ে হত্যাকাৰী হেমেন তালুকদাৰক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষী বিভাগৰ পৰা জানিবলৈ পৰা গৈছে মাৰি ফেলছি আমাৰ হাজবেণ্ড কি নাম বিষ্ণু তালুকদাৰ কি কৰিছিল তাকে হাল্লা করবে মানা করবে গেছিল জানতে খুবই ফেলে পারছি কার ঘর হাল্লা হয়েছে রুমুর ভিতৰত মানে রুমুর ভিতৰত হেমেন তালুকদার ককচোন বাৰু কি হৈছে আগা দিনে দুই রাতে হাল্লা কৰিছিল ঘুমটি আনাই
সেইকাৰণে কালি ৰাতি তাক মানা কৰিব গেলি পঠাইছিলো, মানা কৰিব যাওঁতে তাক ৰেডি কৰিছে, হেমেন তালুকদাৰে মাৰিছে। আৰু কাক মাৰিছে? মোৰ ল'ৰাটোক মাৰিছে আৰু মোক মাৰিছে। আপোনাক কোনে মাৰিছে? মোক জাজনী মাৰিছে আৰু ল'ৰাটোক সি মাৰিছে। জাজনীৰ নাম জোনালী তালুকদাৰ। এতিয়া আপোনাৰ বিষ্ণু তালুকদাৰ ক'ত আছে? পোষ্টমৰ্টম কৰিব নিছে। তেখেতৰ মৃত্যু হৈছে। লোহাৰ ৰডেদি মাৰিছে। আপোনাৰ ল'ৰা ছোৱালী? ল'ৰা এটা ছোৱালী এটা। বিষ্ণু তালুকদাৰে কি কাম কৰিছিল? বিজনেছ, কাঠৰ বিজনেছ কৰিছে। ৰাখিছে। মোৰ নাম শ্ৰীদামাশিষ তালুকদাৰ। এই তোমাৰ আঘাতপ্ৰাপ্ত তুমি কেনেকৈ হ'লা? তাৰমানে মোৰ খুৰাই মই দেউতাক বাছাব যাওঁতে মোক মাৰিছে। খুৰাৰ নাম? হেমেন তালুকদাৰ। তোমাৰ দেউতাৰ নাম? বিষ্ণু তালুকদাৰ। ঘটনাটো কি? ঘটনাটো মানে কিছুদিনৰ পৰা সিহঁতে ৰাতিলৈকে হাল্লা কৰি থাকে আৰু মই যিহেতু মেট্ৰিক দিছো এবাৰ, মেট্ৰিক দিয়া টাইমতো হাল্লা কৰি থাকে ৰাতি 3টা-4টালৈকে। কি হ'ল কালি দেউতাই আমাৰ ধান কাটি আছিলে, সেই ধান কামলা চামলা লগত লাগি আছিলে, মাও লাগি থাকে 6টা-8টা কামলা থাকে। কালিও 2টা-3টালৈকে হাল্লা কৰিছিল। মায়ে ক'লে বোলে কি হাল্লা কৰি আছে, কি কথা? তাৰপিছত তেন্তে ক'লাক, তাৰপিছত আকৌ কোৱা নাই, তাৰপিছত দেউতাক কওঁতে আহি ফালে দৰ্জা হেৰি কৰি পেলাই টিভি ভাবলাক। তাৰপিছত দেউতাক হেৰি কৰি দিলাক। তাৰপিছত মই দেউতাক বাচাব যাওঁতে মোৰ এটা মাথাত মাৰিলাক, হাত খান দি মই হেৰি কৰি দিলো, এটা মাথাত মাৰছি ৰডেদি। মাৰাৰ পিছত মই এই আমাৰ বৰদেউতাই টানি লৈ আহিলাক, আৰু খুব মাৰিব ধৰিছিল কিন্তু ভৰিত পৰিলাক। তাৰপিছত নেক্সট কোবটোত দেউতাক মাক মাৰিলাক, মাক চুল টানি দিছে, এনেকে হাতত খুব মাৰিছে, বাঁহখনত ফ্ৰেকচাৰ হৈ গৈছে হাড়ডাল। তাৰপিছত দেউতাক আকে কোবাই মাৰিছে, হয়তো ফালি গৈছে তেজবিলাক ওলাই গৈছে। তাৰপিছত সি তাক মাৰা বুদ্ধি কৰি পেলাই এই নহতি লৈ গেলি দাওছি, আমি যাওঁ মেডিকেলত যাওঁ, ভাত খাই আছে। তাৰপিছত আমি যাওঁ ফিৰি আহি ফালে গাঁৱৰ কোনোবা এজনৰ লগত গুচি গৈছে, তাৰ একো প্ৰব্লেম হোৱা নাই। তোমাৰ যিজনে মাৰিছে সেইজন তোমাৰ খুৰা হয়? নিজে খুৰা। আৰু যিজনৰ মৃত্যু হ'ল তোমাৰ দেউতা হয়? দেউতা ৰিপোৰ্ট বাৰ্তা টু জেড।